হয় মই টোটেলি ব্লাইণ্ড। এটা অন্ধ পৰিয়াল। এই যুৱকজন আৰু তেখেতৰ পত্নীয়ে দুয়োটা চকুৰে নেদেখে। দুয়োজনৰ এটি 1.5 বছৰীয়া পুত্ৰ সন্তান আছে। বৰ্ষীয়ান পিতৃৰ সৈতে এই জৰাজীৰ্ণ ঘৰটোত বাস কৰা পৰিয়ালটোক যিমান চৰকাৰী আঁচনি আহিল, আজিলৈ তাৰ কোনো এখন আঁচনিয়ে ঢুকি নাপালে। তাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰিছে প্ৰাতঃ টাইমৰ উজনি অসমৰ ব্যুৰ' ৰিপৰ্ট মুকুল আহোম। প্ৰাতঃ টাইমৰ সমূহ দৰ্শকক মই মুকুল আহোমে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনে এঘৰ মানুহ দেখাব লৈছোঁ, এনে এটা পৰিয়াল দেখাব লৈছোঁ, যিটো পৰিয়ালক আজিলৈকে কোনো এখন চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। এনে এটা পৰিয়াল দেখাব লৈছোঁ, আজি ইমান বছৰে এই পৰিয়ালটোৱে এটা ঘৰ পোৱা নাই। এনে এটা পৰিয়াল দেখাব লৈছোঁ, যিটো পৰিয়ালৰ দুয়োজনেই শাৰীৰিকভাৱে অক্ষম, তেওঁলোকে দুয়োজনেই অন্ধ ব্যক্তি। আমগুৰি সমষ্টি বুঢ়াপুখুৰী পঞ্চায়তৰ অন্তৰ্গত এই পৰিয়ালটোৱে আজিলৈকে এটা ঘৰ নাপালে। আমি তেখেতলোকৰ লগত আমি দুআষাৰ কথা পাতিম, আহকচোন। আপুনি আজিলৈকে ঘৰ পোৱা নাই? হয়। কিয় আপোনাক আজিলৈকে চৰকাৰে এটা ঘৰ দিয়া নাই নেকি? নাই আজিলৈকে নাই দিয়া। কিয়? মানে মোক কয় এপ্লিকেশ্যন কৰিবলৈ, এপ্লিকেশ্যনো কৰিছোঁ, পঞ্চায়তত প্ৰতিনিধিত্বত গৈছোঁ, জয়মতীৰ ওচৰত, তেওঁলোকৰ ওচৰত গৈছোঁ। জয়মতী কোন হয়? জয়মতী কোন হয়? তেওঁ প্ৰতিনিধি হয়। কি প্ৰতিনিধি? পঞ্চায়তৰ প্ৰতিনিধি? হয়, পঞ্চায়তৰ প্ৰতিনিধি। হয়, তেওঁ এখেতে কৈছে যে জয়মতী, যিগৰাকী জয়মতী পঞ্চায়তৰ প্ৰেচিডেণ্ট, এই পঞ্চায়তৰ বুঢ়াপুখুৰী পঞ্চায়তৰ তেখেত প্ৰেচিডেণ্ট, তেখেতে আজিলৈকে এই পৰিয়ালটোক তেখেতে দেখি পোৱা নাই নেকি? আমি আচলতে সেই এনেকুৱা ধৰণৰ এটা প্ৰশ্ন হয়। ডি চি ওচৰত আপুনি কিবা দৰখাস্ত কৰিছিল, ডি চি আপুনি কি ক'লে আপোনাক শিৱসাগৰ জিলা উপায়ুক্তগৰাকী? ডি চি ছাৰে এইটো কি বুলি কয়, তেওঁলোকক কৈ দিছোঁ বুলি কৈছে। আৰু জয়মতীক যদি আমি ফোন কৰোঁ, তেওঁ কয় যে বোলে আমি বোলে তোমালোকক ঘৰ দিব নোৱাৰোঁ, তুমি বোলে মন্ত্ৰীক কোৱা, বোলে ডি চিক কোৱা, বোলে যাকে কোৱা বোলে তুমি বোলে ঘৰ বোলে আমি তেনেকৈ দিব নোৱাৰোঁ বুলি, তাৰপৰা আহিলেহে বোলে হেৰি কৰিব পাৰোঁ, কিন্তু এই ওপৰৰ পৰা আহিলেহে বোলে দিব পাৰোঁ বুলি কয়। কিন্তু তেওঁলোকে যেতিয়া জিঅ' এটেক কৰিব আহে, কিন্তু মোক কিনাৰ ঘৰত চাই যায়, এইডোখৰ পাৰ হৈ যায়, কিন্তু আমাৰ ঘৰটো দেখিলে মানে তেওঁলোকে চকু মুদি দিয়ে। হয়, আপুনি নিজেই মন কৰক, আপোনালোকৰ আপুনি দেখিছে যে সামগ্ৰিক ঘৰখনৰ সামগ্ৰিক পৰিৱেশটো দেখাইছোঁ। তেওঁলোক দুইজনে অন্ধ, তেখেতৰ পত্নী অন্ধ, তেখেতৰ এজন ল'ৰা শিশু আছে। তেখেতৰ কেইবছৰ হৈছে? তেওঁ 1.5 বছৰ হৈছে। 1.5 বছৰীয়া এজন শিশু আছে, আৰু এই 1.5 বছৰীয়া শিশুজনক লৈ তেখেতে এনেকুৱা এটা ঘৰত বাস কৰিছে। কিন্তু চৰকাৰী আচল ঘৰৰ পিছফালে তেওঁলোকৰ পানী পৰে, কিন্তু চৰকাৰী এটা ঘৰ তেখেতক আজিলৈকে এই পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক, ইয়াৰ স্থানীয় বিধায়কগৰাকীয়ে হওক, আজিলৈকে তেওঁলোকৰ পৰিয়ালটোক দেখি পোৱা নাই। আপুনি কি পায়? চৰকাৰী আঁচনি কি পায়? আপুনি কিবা পায় নেকি? আৰু আমি চৰকাৰী আঁচনি বৰ্তমান একোৱে পোৱা নাই বাৰু। আৰু এতিয়া মই অহা 4 বছৰ হ'ল। এতিয়া ল'ৰাটো 1.5 বছৰ হৈছে। এতিয়া ডি চি ওচৰলৈ অহা যোৱা কৰিছোঁ, পঞ্চায়তলৈ অহা যোৱা কৰিছোঁ, কিন্তু একো দিয়াই নাই চোন। একো পোৱা নাই, গেছ, অৰুণোদয়, ঘৰ আৰু তেনেকুৱা মানে যিখিনি পাব লাগে নাই পোৱা, আৰু একোৱে পোৱা নাই। আপোনালোকৰ ইয়ালৈ পঞ্চায়তৰ প্ৰতিনিধিসকল বা কোনোবাই আহিছিলে নেকি? নাই চাবলৈ কিবা কৰিবলৈ? নাই অহা, নাই কোনো অহা নাই। আপুনি শেহতীয়াকৈ কৈছে শেহতীয়াকৈ পঞ্চায়তত এপ্লিকেশ্যন কৰিছিলে বুলি কৈছে। এপ্লিকেশ্যন ডি চি ছাৰৰ ওচৰতো কৰিলোঁ, আৰু পঞ্চায়ততো জনোৱা হ'ল। এবাৰ নহয়, কেইবাবাৰো জনোৱা হ'ল, কিন্তু আমি জনাত একো কামেই হোৱা নাই। ডি চি ছাৰে ক'লে বোলে হেৰি বোলে আপোনালোকৰ নাম পঠিয়ালোঁ, লিখাই দিলোঁ, আমাৰ প্ৰতিনিধিয়ে গৈ আপোনালোকক কিমান দিন হ'ল এই কথাটো এতিয়া 3 মাহমান হ'ল। 3 মাহমান হৈ গ'ল। এই আমগুৰি সমষ্টিৰ বিধায়কজন হ'ল প্ৰতিভা হাজৰিকা। এতিয়া শেহতীয়াকৈ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে ইয়াৰ এই জেগাখিনি, এই পঞ্চায়তৰ এইখিনি অংশ শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আজি অত বছৰে ইয়াত অঞ্জন দত্তদেৱ, প্ৰয়াত অঞ্জন দত্তদেৱ বিধায়ক হৈ থাকিল। কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালতো এটা ঘৰ দিবলৈ এই পৰিয়ালটোক তেওঁলোকে দেখি নাপালে, আৰু পিছৰ পৰ্যায়তো আমগুৰি সমষ্টিৰ বিধায়কগৰাকীয়েও কেইবাবাৰো কাৰ্যকাল ইয়াত বিধায়ক হিচাপে অতিবাহিত কৰিলে। আজি পৰ্যন্ত তেখেতেও এই পৰিয়ালটোক দেখি নাপালে। কিহৰ কাৰণে, কি কাৰণ আমি নাজানো। পঞ্চায়তৰ প্ৰতিনিধিসকলো ইয়াত আছে। তেওঁলোকে ইলেকশ্যনৰ সময়ত তেওঁলোকে যেতিয়া ভোট বিচাৰি আহে, ঘৰে ঘৰে তেখেতলোকে হাত জোৰ কৰি ভোট বিচাৰি আহে। প্ৰতিভা হাজৰিকাও এই সমষ্টিটোত এই পঞ্চায়তৰ অন্তৰ্গত এই পঞ্চায়তত এইটো ৰাস্তাইদি ইয়াত প্ৰতিভা হাজৰিকাই কেইবাবাৰো ইলেকশ্যনৰ আগমুহূৰ্তত মিটিং কৰি বা সভা সমিতি কৰি যায়, ইয়াত ভোট ভিক্ষা কৰি যায়। তাৰপিছতো প্ৰতিভা হাজৰিকা ডাঙৰীয়া এই সমষ্টিতে থকা বুঢ়াপুখুৰী পঞ্চায়তত এই পৰিয়ালটো, অন্ধ পৰিয়ালটো আজিলৈকে এটা ঘৰ নোপোৱাটো এটা ডাঙৰ ৰহস্যৰ কথা। আৰু ইয়াৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে তেওঁলোকে যিহেতু জনতা প্ৰতিনিধি হয়, তেওঁলোকে এই পৰিয়ালটোক এটা ঘৰ দিব নোৱাৰাটো আটাইতকৈ লজ্জাৰ কথা। আৰু তেওঁলোকে কৈছে যে শিৱসাগৰ জিলা উপায়ুক্তগৰাকীৰ কাষলৈও তেওঁলোক এই অন্ধ পৰিয়ালটি গৈছিল। জিলা উপায়ুক্তগৰাকীয়েও কিন্তু এই পৰিয়ালটোৰ কাৰণে কিয়, তেওঁ উপায়ুক্ত কাৰ? শিৱসাগৰ জিলাখনত তেওঁ এজন উপায়ুক্ত। এই উপায়ুক্তগৰাকীৰ দায়িত্বৰ কৰ্তব্য কি? তেখেতে দায়িত্ব কৰ্তব্য নিষ্ঠাৰে পালন কৰাত হয়তো ক'ৰবাত হেমাহি কৰিছে বুলি আমাৰ লক্ষ্য হৈছে। তেখেতো আহি এই পৰিয়ালটিৰ কাষত থিয় হ'ব লাগে। আৰু প্ৰতিভা হাজৰিকা ডাঙৰীয়াকো আমি কওঁ, আপুনি চাওক, আপোনাৰ সমষ্টিতে এটা পৰিয়াল
আপুনি এই পৰিয়ালটোক এটা আজিৰ তাৰিখলৈকে কিয় এটা ঘৰ দিব নোৱাৰিলে আপুনি নিজে এবাৰ নিজক প্ৰশ্ন সোধক আৰু আপুনি নিজক এবাৰ প্ৰশ্ন সুধিবলগীয়া। তাৰপিছতো আপোনাক আমি দেখিছোঁ শিৱসাগৰ সমষ্টিৰ পৰা আপুনি শিৱসাগৰ সমষ্টিৰ বিভিন্ন গাঁৱে ভূঞে আপোনাক এতিয়া শেহতীয়াকৈ ঘূৰাই দেখিছোঁ, কিন্তু আপুনি নিজৰ সমষ্টিত এটা এনেকুৱা এটা অন্ধ পৰিয়ালক আপুনি এটা ঘৰ দিবলৈ, আপুনি এটা চৰকাৰী আঁচনিৰ সুবিধা কৰি দিবলৈ আপোনালোকৰ প্ৰতিনিধিগৰাকীক, আপোনাৰ হুৱে বাবে থকা প্ৰতিজন মানুহক আপুনি এবাৰ ক'ব নোৱাৰিলে। এটা অন্ধ পৰিয়াল, দেখি দুখ লগা এটা পৰিয়াল। এই পৰিয়ালটোৰ কাৰণে আপোনাৰ চকুলো নাথাকিব পাৰে, কিন্তু বিভিন্নজনৰ চকুলো আছে। উন্নয়নত কিবা কংগ্ৰেছ বিজেপি বচা হৈছে নেকি? যে পূৰ্বতে এওঁলোক কংগ্ৰেছ আছিল, কংগ্ৰেছত ভোট দিছিল, প্ৰতিভাজিকা দেৱক ভোট দিয়া নাছিল, তাৰ কাৰণে এই পৰিয়ালটোৱে আজিলৈকে পোৱা নাই নেকি, ঘৰটো পোৱা নাই নেকি? সেইটো এটা প্ৰশ্ন আমাৰ মাজত আহি পৰিছে। আৰু দ্বিতীয় কথাটো হ'ল কি, আমি দেখিছোঁ যে বহুতো আজি কংগ্ৰেছৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পৰা যোৱা, আগত তেওঁ কংগ্ৰেছতে আছিল, আৰু আজি বিভিন্ন মানুহ কংগ্ৰেছ দলৰ পৰা বিজেপি দললৈ গৈছে, কংগ্ৰেছ দলৰ নীতি আদৰ্শত ভাল পায়, তেখেতলোক গৈছোঁ বুলি কৈছে। গতিকে তেনেস্থলত এই পৰিয়ালটো কংগ্ৰেছেই হওক বিজেপিয়ে হওক, এওঁলোক এজন ইয়াৰ স্থানীয় বাসিন্দা, অসমৰ নাগৰিক, ভাৰতবৰ্ষৰ নাগৰিক, এটা আপোনালোকে কৈ থকা হিন্দুৰ নাগৰিক, তেওঁলোকে কিয় এটা ঘৰ পোৱা নাই? যিজন মানুহে চকুৱে দেখি নাপায়। তেখেতলোকে এটা শিশু আছে 1.5 বছৰীয়া, শিশুটোক লৈ এনেকুৱা এটা পানী পৰা ঘৰত তেখেতলোকে জৰাজীৰ্ণ ঘৰত তেখেতলোকে বাস কৰিছে, আপোনালোকে কিন্তু তেখেতলোকক এটা ঘৰ দিব পৰা নাই। এই যিসকল অন্ধ ব্যক্তিৰ কাৰণে চৰকাৰী বিভিন্ন আঁচনি আহি থাকে, এই চৰকাৰী আঁচনিবিলাকৰ কিবা সুবিধা পোৱা নেকি তুমি? আমি নাপাওঁ। নাপায়। এই চৰকাৰী আঁচনিবিলাকৰো সুবিধা এখেতলোকে নাপায়। তেতিয়াহ'লে চিন্তা কৰক, চৰকাৰীভাৱে যিসকল আঁচনি, যিসকল অনুদান এই অন্ধ মানুহসকলৰ কাৰণে, অন্ধ ব্যক্তিসকলৰ কাৰণে বিভিন্ন সময়ত আহি থাকে, এই তেনেকুৱা অনুদানৰ তেওঁলোক কোনো অংশীদাৰ নহয়। এইবিলাকৰ নামত অনুদান লৈ আহি থকা মানুহবিলাকে আচলতে অনুদানবিলাক তেখেতৰ নিজৰ কাৰণে লৈ আহে নে প্ৰকৃতাৰ্থত তেওঁলোকে কোনোবা মানুহক দিয়ে? এওঁলোকে যিহেতু পোৱা নাই, এওঁলোকৰ নিচিনা আৰু বেলেগ পৰিয়াল এটা লাগিছে নেকি উদাহৰণ হিচাপে? গতিকে যিহেতু পোৱা নাই, তাৰতো ক'ৰবাত জালিয়াতি হয় নেকি? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰতো অলপ অধিক গুৰুত্ব দি চকু প্ৰদান কৰিব লাগে। আৰু পঞ্চায়তসমূহত যে এনেকুৱা ধৰণৰ জালিয়াতি হৈ আছে, পঞ্চায়তসমূহত যে এইবিলাক যে নহয়, তেখেতলোকৰ প্ৰতিনিধিসকলৰ ওপৰতো মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰিব বুলি আমি আশাবাদী।